বিহুৰ মকৰ সংক্ৰান্তিৰ দিনাখন আমি ৰাতিপুৱাই মেজি পুৰি পেলাই চুবুৰী ৰাইজৰ লগত আশীৰ্বাদ লৈছোঁ। গতিকে সেইদিনাখন একেলগে মেজি পুৰি ৰাইজৰ লগত পিঠা পৰ্বণ চাহ খাই পেলাই আহি আজি হয়গ্ৰীৱ মাধৱ মন্দিৰত আহি কিছু অকণমান বিকলাংগ মানুহ আৰু ভিকাৰী অকণমান আমি কিছুমান নৈবদ্য কৰিছোঁ। সেইখিনি কৰি মাধৱ মন্দিৰত সদায় আমি সৰুৰ পৰা ডাঙৰ হৈ আহি সদায় মাঘ মাহৰ 1 তাৰিখে বা মকৰ সংক্ৰান্তিৰ দিনা সদায় আশীৰ্বাদ লৈ আহিছোঁ, জন্ম হোৱাৰ পৰা আজিৰ তাৰিখলৈকে। আৰু আশা কৰিছোঁ এই আজিৰ দিনাখন যাতে সকলো সাজুবাসীৰ লগতে অসমবাসীৰ মংগল হয়, সকলোৰে যাতে ভঁৰাল ভৰি পৰে তাৰে কামনা কৰিছোঁ। আৰু যিখিনি পাৰোঁ ৰাইজৰ মাজত সময় দি আমি মানৱীয়তা যাতে প্ৰচাৰ কৰিব লাগে। যিবিলাক আমাৰ পৰম্পৰা, যেনেকৈ আজি কণীৰ খেল হৈছে, কাবাডী খেল হৈছে, এই খেলাবিলাকতো আমি অংশগ্ৰহণ কৰিছোঁ। তাৰ লগত আমাৰ জ্যেষ্ঠসকলৰ লগত থাকি নৱপ্ৰজন্মই যাতে আমাৰ পৰম্পৰাবিলাক আগুৱাই লৈ যায় তাকে আশা কৰি হয়গ্ৰীৱ মাধৱ মন্দিৰৰ আগত সকলোৰে সুস্বাস্থ্য কামনা কৰি আজি আমি এই প্ৰণাম জনাব আহিছিলোঁ। বিহুৰ মকৰ সংক্ৰান্তিৰ দিনাখন আমি ৰাতিপুৱাই মেজি পুৰি পেলাই চুবুৰী ৰাইজৰ লগত আশীৰ্বাদ লৈছোঁ। গতিকে সেইদিনাখন একেলগে মেজি পুৰি ৰাইজৰ লগত পিঠা পৰ্বণ চাহ খাই পেলাই আহি আজি হয়গ্ৰীৱ মাধৱ মন্দিৰত আহি কিছু অকণমান বিকলাংগ মানুহ আৰু ভিকাৰী অকণমান আমি কিছুমান নৈবদ্য কৰিছোঁ। সেইখিনি কৰি মাধৱ মন্দিৰত সদায় আমি সৰুৰ পৰা ডাঙৰ হৈ আহি সদায় মাঘ মাহৰ 1 তাৰিখে বা মকৰ সংক্ৰান্তিৰ দিনা সদায় আশীৰ্বাদ লৈ আহিছোঁ, জন্ম হোৱাৰ পৰা আজিৰ তাৰিখলৈকে। আৰু আশা কৰিছোঁ এই আজিৰ দিনাখন যাতে সকলো সাজুবাসীৰ লগতে অসমবাসীৰ মংগল হয়, সকলোৰে যাতে ভঁৰাল ভৰি পৰে তাৰে কামনা কৰিছোঁ। আৰু যিখিনি পাৰোঁ ৰাইজৰ মাজত সময় দি আমি মানৱীয়তা যাতে প্ৰচাৰ কৰিব লাগে। যিবিলাক আমাৰ পৰম্পৰা, যেনেকৈ আজি কণীৰ খেল হৈছে, কাবাডী খেল হৈছে, এই খেলাবিলাকতো আমি অংশগ্ৰহণ কৰিছোঁ। তাৰ লগত আমাৰ জ্যেষ্ঠসকলৰ লগত থাকি নৱপ্ৰজন্মই যাতে আমাৰ পৰম্পৰাবিলাক আগুৱাই লৈ যায় তাকে আশা কৰি হয়গ্ৰীৱ মাধৱ মন্দিৰৰ আগত সকলোৰে সুস্বাস্থ্য কামনা কৰি আজি আমি এই প্ৰণাম জনাব আহিছিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।